লোন ল'লে প্ৰথমে তেওঁ চিভিলটো চোৱা হয়। ফাৰ্ষ্ট তেওঁৰ ট্ৰেক ৰেকৰ্ডটো কি আছে, আৰু যি ঋণ লোৱা বুলি কৈ আছে কিছুমানে, আৰু ব্যক্তিগত লাভালাভৰ কাৰণে ঋণ লোৱা হোৱা নাই। নাম্বাৰ 1। নাম্বাৰ 2, ৰাজ্যখনক সৰ্বাত্মক আৰু ব্যাপক যি উন্নয়ন, আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, চিকিৎসা হওক, কৃষি হওক, দলং হওক, এইবিলাক নিৰ্মাণৰ কাৰণে এই লোন লোৱা হৈছে, আৰু ইয়াৰ দ্বাৰা অসমৰ জনগণ উপকৃত হৈছে। আপোনালোকে আজিৰ পৰা যদি 8 বছৰ আগলৈ উভতি যায়, সেই গোটেই ৰাজ্যখনতে কাঠৰ দলংবিলাক আছিল, গোটেই ভঙা দলং। আজি ব্ৰিজবিলাক পকীকৰণ হ'ল। এয়া আন্তঃগাঁথনি ৰাজ্যখনৰ পৰা হৈছে, যোগাযোগ, যাতায়াত আজি সুফল হৈছে। ঠিক তেনেদৰে আমাৰ হস্পিটেল আজি জিলাই জিলাই মেডিকেল কলেজ হৈছে, যাৰ কাৰণে অসমৰ জনগণে উন্নত চিকিৎসা সেৱা পাবলৈ সক্ষম হৈছে। আজি ৰাস্তা বনোৱা হৈছে নাবাৰ্ডত। নাবাৰ্ড বেংক লোন হয়, এফালে ক'ব আমাক ৰাস্তা লাগে, এফালে ক'ব লোন বাঢ়িছে। কাম কৰিলে লোন ল'বই লাগিব। যদি কাম নকৰাকৈ বহি থাকে, ৰঙা দলঙৰ ৰাজধানী পাতি থাকে, লোন নলয় হ'ব। মই সেইসকলক কৈছোঁ যিসকলে এইবিলাক নেগেটিভ বিল্ড আপ কৰি আছে, মই যে আপোনালোকৰ জৰিয়তে কৈছোঁ যে তেওঁলোকে সেই তেতিয়াৰ যুগত থাকিব বিচাৰিছে, কিন্তু এইখন দেশ আগবাঢ়ি গৈছে, এইটো জাতি আগবাঢ়ি গৈছে, এইখন ৰাজ্য আগবাঢ়িছে। এতিয়া বিজ্ঞান আৰু ইনফৰমেশ্যন টেকনলজিৰ যুগ। আজি ঘৰে ঘৰে পৰ্টেল চেনেল হৈছে, টেকনলজি ইমান আগবাঢ়ি গৈছে। সেইকাৰণে কৈছোঁ লোন ল'বই লাগিব, এইখন বিকাশ কৰিবই লাগিব। এইখন চৰকাৰ বদ্ধপৰিকৰ জনতাৰ প্ৰতি, আমি দায়বদ্ধতা আছোঁ জনতাৰ প্ৰতি। কিছুমানে ভুগি থাকিব, তেওঁলোকৰ প্ৰতি আমি কোনো দায়বদ্ধতা নাই। ইতিমধ্যে তেখেতে এটা এজেণ্ডা লৈছে, কাৰ্যসূচী লৈছে, এজেণ্ডা লৈছে যে বিকাশৰ 12 দিন। এই বিকাশৰ 12 দিনত বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট এক্টিভিটিজ জিলা উপায়ুক্তৰ জৰিয়তে জিলাখনত লঞ্চিং কৰা হ'ব, হিতাধিকাৰীসকলক উপকৃত কৰা হ'ব। সেই নিমিত্তে আজি কামৰূপ জিলাৰ উপায়ুক্ত অফিচৰ কাৰ্যালয়ত আমাৰ প্ৰায় 30,000 কামৰূপ জিলাৰ হিতাধিকাৰী ডিবিটি যোগে তেওঁলোকৰ যিসকল SDRF বুলি কৈছে, ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ পইচা পাইছে, কিছুমানে মাইক্ৰ' ফাইনেন্স ঋণ উভতনি আছিলে, সকাহৰ চাৰ্টিফিকেট পাইছে, উভতাই দিয়াৰ ব্যৱস্থা হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ উদ্যোগৰ কাৰণে পাইছে, CM AAA পাইছে। এনেকৈ বিভিন্ন বিভাগক সন্মানিত কৰি, হিতাধিকাৰীসকলক সমাহিত কৰি এই আঁচনিবিলাক আমাৰ জিলাৰ যি গাৰ্জেন মিনিষ্টাৰ আছে সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ উপস্থিতিত, আজি আমাৰ জিলাখনৰ আটাইবিলাক সন্মানীয় বিধায়কৰ উপস্থিতিত এই কাৰ্যক্ৰম ইয়াত হাতত লোৱা হৈছে। লোন ল'লে প্ৰথমে তেওঁ চিভিলটো চোৱা হয়। ফাৰ্ষ্ট তেওঁৰ ট্ৰেক ৰেকৰ্ডটো কি আছে, আৰু যি ঋণ লোৱা বুলি কৈ আছে কিছুমানে, আৰু ব্যক্তিগত লাভালাভৰ কাৰণে ঋণ লোৱা হোৱা নাই। নাম্বাৰ 1। নাম্বাৰ 2, ৰাজ্যখনক সৰ্বাত্মক আৰু ব্যাপক যি উন্নয়ন, আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, চিকিৎসা হওক, কৃষি হওক, দলং হওক, এইবিলাক নিৰ্মাণৰ কাৰণে এই লোন লোৱা হৈছে, আৰু ইয়াৰ দ্বাৰা অসমৰ জনগণ উপকৃত হৈছে। আপোনালোকে আজিৰ পৰা যদি 8 বছৰ আগলৈ উভতি যায়, সেই গোটেই ৰাজ্যখনতে কাঠৰ দলংবিলাক আছিল, গোটেই ভঙা দলং। আজি ব্ৰিজবিলাক পকীকৰণ হ'ল। এয়া আন্তঃগাঁথনি ৰাজ্যখনৰ পৰা হৈছে, যোগাযোগ, যাতায়াত আজি সুফল হৈছে। ঠিক তেনেদৰে আমাৰ হস্পিটেল আজি জিলাই জিলাই মেডিকেল কলেজ হৈছে, যাৰ কাৰণে অসমৰ জনগণে উন্নত চিকিৎসা সেৱা পাবলৈ সক্ষম হৈছে। আজি ৰাস্তা বনোৱা হৈছে নাবাৰ্ডত। নাবাৰ্ড বেংক লোন হয়, এফালে ক'ব আমাক ৰাস্তা লাগে, এফালে ক'ব লোন বাঢ়িছে। কাম কৰিলে লোন ল'বই লাগিব। যদি কাম নকৰাকৈ বহি থাকে, ৰঙা দলঙৰ ৰাজধানী পাতি থাকে, লোন নলয় হ'ব। মই সেইসকলক কৈছোঁ যিসকলে এইবিলাক নেগেটিভ বিল্ড আপ কৰি আছে, মই যে আপোনালোকৰ জৰিয়তে কৈছোঁ যে তেওঁলোকে সেই তেতিয়াৰ যুগত থাকিব বিচাৰিছে, কিন্তু এইখন দেশ আগবাঢ়ি গৈছে, এইটো জাতি আগবাঢ়ি গৈছে, এইখন ৰাজ্য আগবাঢ়িছে। এতিয়া বিজ্ঞান আৰু ইনফৰমেশ্যন টেকনলজিৰ যুগ। আজি ঘৰে ঘৰে পৰ্টেল চেনেল হৈছে, টেকনলজি ইমান আগবাঢ়ি গৈছে। সেইকাৰণে কৈছোঁ লোন ল'বই লাগিব, এইখন বিকাশ কৰিবই লাগিব। এইখন চৰকাৰ বদ্ধপৰিকৰ জনতাৰ প্ৰতি, আমি দায়বদ্ধতা আছোঁ জনতাৰ প্ৰতি। কিছুমানে ভুগি থাকিব, তেওঁলোকৰ প্ৰতি আমি কোনো দায়বদ্ধতা নাই। ইতিমধ্যে তেখেতে এটা এজেণ্ডা লৈছে, কাৰ্যসূচী লৈছে, এজেণ্ডা লৈছে যে বিকাশৰ 12 দিন। এই বিকাশৰ 12 দিনত বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট এক্টিভিটিজ জিলা উপায়ুক্তৰ জৰিয়তে জিলাখনত লঞ্চিং কৰা হ'ব, হিতাধিকাৰীসকলক উপকৃত কৰা হ'ব। সেই নিমিত্তে আজি কামৰূপ জিলাৰ উপায়ুক্ত অফিচৰ কাৰ্যালয়ত আমাৰ প্ৰায় 30,000 কামৰূপ জিলাৰ হিতাধিকাৰী ডিবিটি যোগে তেওঁলোকৰ যিসকল SDRF বুলি কৈছে, ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ পইচা পাইছে, কিছুমানে মাইক্ৰ' ফাইনেন্স ঋণ উভতনি আছিলে, সকাহৰ চাৰ্টিফিকেট পাইছে, উভতাই দিয়াৰ ব্যৱস্থা হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ উদ্যোগৰ কাৰণে পাইছে, CM AAA পাইছে। এনেকৈ বিভিন্ন বিভাগক সন্মানিত কৰি, হিতাধিকাৰীসকলক সমাহিত কৰি এই আঁচনিবিলাক আমাৰ জিলাৰ যি গাৰ্জেন মিনিষ্টাৰ আছে সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ উপস্থিতিত, আজি আমাৰ জিলাখনৰ আটাইবিলাক সন্মানীয় বিধায়কৰ উপস্থিতিত
এই কাৰ্যক্ৰম ইয়াত হাতত লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।